বন্ধুসকল, আজিৰ পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা 2025 বৰ্ষৰ আৰু 4,29,448জন পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু মুঠ 944টা কেন্দ্ৰত এই পৰীক্ষাসমূহ অনুষ্ঠিত হৈছে। গতিকে অসম চৰকাৰৰ শিক্ষা বিভাগে খুব নিয়াৰিকৈ পৰীক্ষাসমূহ পাতিবলৈ যত্ন কৰিছে আৰু আমাৰ এইটো চেণ্টাৰ হৈছে টিয়ক হাইস্কুলৰ চেণ্টাৰ আৰু এই টিয়ক হাইস্কুল চেণ্টাৰটোত কাৰ্মেৰী হাইস্কুল, টিয়ক গাৰ্লছ হাইস্কুল, বলমা চিকেবি হাইস্কুল, জ্যোতি বিদ্যাপীঠ আৰু বেন গাৰ্ডেন এই পিছৰ দুখন হৈছে ব্যক্তিগত খণ্ডৰ বিদ্যালয়। এই প্ৰায় 5খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াতে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু ফ্ৰেণ্ডছ, এইবাৰ আমাৰ ছোৱালী মূৰ্ছনাও এই পৰীক্ষাত অৱতীৰ্ণ হৈছে। গতিকে সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ তাই যাতে ভাল ফলাফল হয়। আৰু আমাৰ ছাবস্ক্ৰাইবাৰসকলৰ মাজত কোনোবাই পৰীক্ষা দিছে নেকি বা তেওঁলোকৰ সন্তানে পৰীক্ষা দিছে নেকি কমেণ্টত জনাবচোন। আমি সকলোকে শুভকামনা জনাইছোঁ, সকলোৰে পৰীক্ষা ভাল হওক। আৰু যিহেতু মই আমাৰ মূৰ্ছনাক আগবঢ়াবৰ বাবে টিয়ক চেণ্টাৰটোলৈ গৈছোঁ, টিয়ক চেণ্টাৰটোৰ কিছু সামগ্ৰিক পৰিৱেশ আপোনালোকৰ বাবে আগবঢ়ালোঁ আৰু সন্তানে প্ৰথম মেট্ৰিক পৰীক্ষা দিয়াৰ যি মেমৰি, সেই মেমৰিটো সাঁচি ৰাখিবৰ বাবেই ভিডিঅ'টো প্ৰস্তুত কৰি ফেচবুকত সাঁচি ৰাখিলোঁ। সকলোকে পুনৰ বহুত বহুত ধন্যবাদ জনাইছোঁ।